হেল্ল' এভৰিৱান কেনে আছে আটায়ে আই হোপ আপোনালোক আটায়ে ভালে আছে আৰু পঢ়া শুনা কৰি আছে বহুদিনৰ মূৰত আমাৰ ইউটিউবত ৰেকৰ্ডেড ক্লাছ কিছুদিন দিয়া হোৱা নাছিলে এতিয়া আকৌ লৈ আনিছো আৰু এইখিনিৰ পৰা কণ্টিনিউ হৈ থাকিব আনলেছ এণ্ড আনটিল something bad happens or something suddenly happens আৰু আপোনালোকৰ পৰীক্ষা যেতিয়া হয় তেতিয়ালৈকে পৰীক্ষাৰ ঠিক আগলৈকে আমাৰ ক্লাছেছ বিলাক কণ্টিনিউ হৈ থাকিব লাইভ ক্লাছেছো হৈ থাকিব গতিকে যদি নতুনকে চাবলৈ আহিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' আমি পঢ়ি আছিলো এডিআৰই আৰু জেডব্লিউ এক্সামৰ কাৰণে একেলগে কম্বাইন কৰি আৰু ইতিমধ্যে আপোনালোকে গম পায় যে ভইচ নেৰেশ্যন এই টপিকখিনি আমি কভাৰ কৰি দিছো ভইচ আৰু নেৰেশ্যন আমি কভাৰ কৰি দিছো আৰু ইয়াৰে যিখিনি সম্ভাৱ্য এমচিকিউজ হ'ব পাৰে তেনেকুৱা কিছু এমচিকিউজ অকনমান ট্ৰিকি বা ডিচেপটিভ অকনমান এমচিকিউজ আজি আমি লৈ আনিছো চ' এই এমচিকিউজ খিনি যিখিনি পৰীক্ষাত যি হোৱাৰ সম্ভাৱনা আছে বুলি এইকাৰণে কৈছো কাৰণ এনেকুৱা ডিচেপটিভ বা ট্ৰিকি এমচিকিউজ আহি থাকে চ' আজিৰ ক্লাছটো স্পেচিয়েলি ডেডিকেটেড ভইচ আৰু নেৰেশ্যনৰ কাৰণে ইয়াৰে আগতে ভইচ আৰু নেৰেশ্যন দুইটা আমি ছেপাৰেটলি পঢ়িছো এপতো পঢ়িছো পেইড কৰ্চৰ কাৰণে আৰু ইউটিউবতো পঢ়িছো আমি ফ্ৰীকে চ' ইউটিউব আৰু এপ মিলাই যিমানখিনি আমি পঢ়িলো ভইচ আৰু নেৰেশ্যন এই গোটেইখিনিৰ ওপৰত এটা এছেছমেণ্ট কৰি পেলাই আজি কিছু এমচিকিউজ লৈ আনিছো এই গোটেই এমচিকিউজ খিনি চালে আমাৰ অকনমান অভাৰঅল আইডিয়া খিনি যিখিনি আমি পঢ়ি আহিছিলো সেই বস্তুখিনি আৰু অলপ ক্লিয়াৰ হৈ যাব আৰু লগতে এক্সামৰ দিশে আমি আৰু অকনমান প্ৰিপেয়াৰ্ড হৈ আগুৱাম আৰু এটা খোজ আমি পজিটিভলি দিম এক্সামৰ ফালে গতিকে আহক আজিৰ ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ইগহি পাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি পঢ়িবলৈ লৈছো ভইচ এণ্ড নেৰেশ্যনৰ এমচিকিউজ পঢ়িম মানে একচুৱেলি আমি প্ৰেক্টিচ কৰিম আজিৰ ক্লাছটোত চ' প্ৰথম যিটো কুৱেশ্যন দিয়া হৈছে এইটোৰ ফালে চাব ভইচৰ পৰা প্ৰথম আমি 10টা এমচিকিউজ আনিছো প্ৰথম যিটো কুৱেশ্যন আছে এইটোৰ ফালে যাব হি ৱাজ বিলিভ টু হেভ কমপ্লিটেড দ্য প্ৰজেক্ট তাৰমানে হি ৱাজ বিলিভ টু হেভ তাৰমানে কি তেওঁক বিশ্বাস কৰা হয় কাৰ দ্বাৰা মানুহে বিশ্বাস কৰে যে তেওঁ কি কৰিছে কমপ্লিটটো প্ৰজেক্টটো কমপ্লিট কৰিছে টু হেভ কমপ্লিটেড তাৰমানে হি হেজ কমপ্লিটেড দ্য প্ৰজেক্ট পিপল বিলিভ দ্যাট বা পিপল বিলিভড এতিয়া টু হেভ কমপ্লিটেড দিয়া মাত্ৰকে আমি গম পালো যে কি আমি গম পালো যে ইয়াতে আমাক কি লাগিব হেভ কমপ্লিটেড হ'ব বাট হি ৱাজ বিলিভ টু হেভ কমপ্লিটেড দিছে নহয় ৱাজটো কি ৱাজটো অলৰেডি পাষ্ট ইনডেফিনিটত গুচি গৈছে মানে হি ৱাজ বিলিভ মানে পাষ্ট ইনডেফিনিট তাৰে আগতে যদি প্ৰজেক্টটো কমপ্লিট কৰিছে তেতিয়াহ'লে কি হ'ব এইখিনি পাষ্ট পাৰফেক্ট হ'ব তাৰ মানে এইটো আপোনাৰ কি হয় এইটো হৈছে পাষ্ট ইনডেফিনিট ফৰ্ম ঠিক আছে এতিয়া তাৰে আগত যদি হৈ যায় তেতিয়াহ'লে টু হেভ কমপ্লিটেড ইয়াৰ পৰা কি হ'বগৈ ইয়াৰ পৰা হ'বগৈ পাষ্ট পাৰফেক্ট তাৰমানে পিপল বিলিভড বা ইট ৱাজ বিলিভড দ্যাট কি হ'ব হি কমপ্লিটেড দ্য প্ৰজেক্ট ঠিক আছে পাষ্ট পাৰফেক্ট এতিয়া এটা কথা চাব এটা কথা চাব এইটো যদি আমি ভইচ চেঞ্জ কৰিব লাগে চ' হি ৱাজ বিলিভড কাৰ দ্বাৰা মানুহৰ দ্বাৰা চ' ইট ৱাজ বিলিভ দিলে হ'বনে ইট ৱাজ বিলিভ দিলেওতো কি হৈ গ'ল ইট ৱাজ বিলিভ টু পেচিভ ভইচ হৈ থাকিল হি ৱাজ বিলিভ টু পেচিভ ভইচ হৈ থাকিল ৰাইট বিলিভ কোনে কৰিছে মানুহে কৰিছে পিপলে কৰিছে গতিকে কি দিব লাগিব ইট ৱাজ বিলিভডৰ সলনি পিপল বিলিভ হি কমপ্লিটেড দ্য প্ৰজেক্ট নতুবা কি হ'ব it was believed that he had completed the project according to that formula past perfect হৈ যায় according to that formula past perfect হৈ যায় কিন্তু it was believed দি দিলে again এইটো কি হৈ থাকিব passive voice হৈ থাকিব right so people believe he completes the project ইয়াতে আকৌ কি কৰিছে ভইচটো ঠিকে চেঞ্জ কৰিছে বাট টেন্সৰ ষ্ট্ৰাকচাৰটো ফলো নাই কৰা ইয়াতে past indefinite tense আছে so ইয়াতে কি কৰিছে present indefinite again another present indefinite so this cannot be correct ঠিক আছে people were believing ইয়াতে আকৌ গোটেই টেন্সটো কি কৰি দিলে বেলেগ কৰি দিলে past continuous হৈ গ'ল ইয়াতে past continuous কেনেকে হ'ব হ'ব নোৱাৰে so ultimately কোনটো হ'ব people believed he completed the project ঠিক আছে to have completed the project এইকাৰণে আছে because সি কমপ্লিট কৰিছিল বুলি মানুহে ভাবিছিল সেইটো বস্তুৱে দিছে ইয়াতে so যদিও বা past perfect হয় যেন লাগে but past perfect টো ইয়াতে কি হ'ব past perfect টো নহ'ব simple past টোৱে হ'ব ঠিক আছে যিটো simple past দিয়া আছে সেইটোৱে ইয়াতে proper answer হ'ব so question number 1 ৰ answer আমি কি পালো
question number 1 ৰ answer হৈ গল option A ঠিক আছে নিশ্চয় বুজিলে ইয়াৰে পিছৰ question টো ফালে যাম ইয়াৰে পিছৰ question টো ফালে আহিছো let the truth be spoken তাৰ মানে let দিয়া মাত্ৰকে আমি গম পালো যে কি এইটো এটা imperative sentence so let টোৱে কি বুজাই দিলে imperative sentence the truth টো হৈ গল কি আমাৰ this one is the object right the truth টো হৈছে object be টোৱে কি কৰিছে be বুজাইছে and this one is the third form ইয়াৰ পৰা কি হয় main verb to speak so আমাক কি নালাগে এটা যদি imperative sentence আমি দিছো ডাইৰেক্ট verb টোৰে আৰম্ভ হ'ব পাৰে নে পাৰে so কি হ'ব speak the truth এইটোৱে হ'ব অপচন এ টো শুদ্ধ উত্তৰ হ'ব ইয়াতে the truth is spoken বুলি ক'লে নহ'ব people should speak নহয় কাৰণ এইটো এটা অৰ্ডাৰ বা এইটো এটা সিধা এডভাইস দিছে যে speak the truth গতিকে truth speaks itself বুলি আমি কি দিব নোৱাৰো statement দিব নোৱাৰো এই গোটেই কেইটা statement হৈ আছে so option A will be the correct answer for question number 2 I hope এইখিনি আপোনালোকে বুজি পালে number 2 is done তাৰ পিছৰ question টো ফালে যাম Nobody has answered my question. এতিয়া nobody তাৰ মানে anybody has not answered মানে কি হৈছে nobody টো আমি নেগেটিভত লিখিছো এতিয়া এতিয়া আমি কি কৰিম মোৰ question টো তাৰ মানে answer দিয়া হোৱা নাই my question has been answered by nobody দিলে হ'ব নেকি সেইটো আমি দিব পাৰো কিন্তু কি হৈছে nobody has answered my question has been answered by nobody দিয়া আছে my question had been answered had been টো ইয়াতে নহয় কাৰণ যেটো টেন্স আছে আমি কি টেন্স টো ফলো কৰিব লাগিব সো অপচন বি টো ইয়াতে নহয় my question has not been answered my question was not answered এটোটো নহব ঠিক আছে ইয়াতে আৰু by nobody নালাগে my question has been answered by nobody নালাগে এতিয়া এনেকুৱা লাগিব my question has been answered by nobody যদি দিয়া হয় তেতিয়া কেনেকুৱা লাগিব উল্টা যেন লাগিব যে কোনবা nobody বোলা মানুহে আনসাৰ কৰিছে but my question has not been answered by anybody আমি দিব পাৰো নিদিলেও কোনো কথা নাই সো আমি ইয়াতে কোনটো কাউন্ট কৰিম শুদ্ধ হিচাপে অপচন সি টো শুদ্ধ হিচাপে কাউন্ট কৰিম for question number 3 I hope এইখিনি লৈকে আপোনালোকে বুজি পাইছে without difficulty next question ৰ ফালে যাব বিচাৰিছো next question টো কি দিয়া আছে চাব the teacher made the students write an essay এতিয়া কিবা এটা কাম কৰোৱা হৈছে নহয় এতিয়া কি হ'ব জানেনে write an essay টো কিবা এটা কাম ঠিক আছে the students টো কি ইয়াতে object the students হৈছে object the teacher টো কি ইয়াতে subject so ইয়াক আমি যেতিয়া solution এটা উলিয়াম ইয়াক যেতিয়া আমি solve কৰিম তেতিয়া কেনেকুৱা ধৰণৰ হ'ব the students টো আগত আহিব the students কি টেন্সত আছিলে made সিধা v টো বহিছে গতিকে সিধা যদি v টো বহিছে তেতিয়াহলে past indefinite tense আৰু past indefinite tense অনুসৰি কি হয় passive voice ৰ যেটো structure the student where হ'ব where made verb ৰ third form কিন্তু কিবা এটা কাম কৰোৱা হৈছে নহয় ইয়াতে made টো এটা লাগিব আমাক made টো কি কৰা হৈছে সিহঁতৰ দ্বাৰা write an essay আৰু কাৰ দ্বাৰা কৰোৱা হৈছিল by the teacher by the teacher ঠিক আছে the students were made to write an essay by the teacher গতিকে এইটো অপচন এ যেটো দিয়া আছে the students were made to the students were writing দিলে formation টো পুৰা ভুল হৈ আছে an essay was made to be written নহয় কি হ'ব essay টো আমাৰ object নাছিল object কি আছিল students right and essay had to be written ইয়াতে গোটেই বাক্যটোৰ meaning টোৱে সলনি কৰি দিয়া হ'ল so option A will be the correct answer for question number কিমান question number 4 option A will be the correct answer ঠিক আছে next question ৰ ফালে যাব বিচাৰিছো number 5 ত কি question দিয়া আছে চাব the work must have been finished by now কামটো এতিয়ালৈকে নিশ্চয় শেষ হৈ গল ঠিক আছে নিশ্চিতভাৱে শেষ হৈ গল তেতিয়াহলে কি হ'ব এটা বস্তু চাওক
যে এটা সেন্টেন্সত someone দিয়া আছে, এটাত people দিয়া আছে। they নহয়, কাৰণ ইয়াতে by them বুলি দিয়া নাই। so someone ও হ'ব পাৰে, people ও হ'ব পাৰে। but ইয়াতে কি হ'ব? someone বা people আমি যিটোৱেই নিদিওঁ, ইয়াতে যেনিবা আমি sorry, প্ৰথমতে যেনিবা আমি someone দি পেলাই লিখিলো, নতুবা people দিয়ে লিখিলো। এতিয়া চাওক, the work must have been finished, must have been দিয়া আছে নহয়। have been টো কেতিয়া হয়? যেতিয়া have থাকে বা has থাকে তেতিয়া হয়। so someone বা people দিলে কি ইয়াতে must এটা বহিব, must টোতো এনেও আছিলে, গতিকে must টো বহিব, আৰু must ৰ পিছত has নবহে, তেতিয়া কি হ'ব? have finished হ'ব। someone বা people must have finished, right? কি শেষ কৰিব? কি আছিল? ইয়াৰে subject আছিল the work, গতিকে the work টো হৈ যাব। time duration টো পিছত আহিব, by now টো পিছত আহিব, the work by now। so এতিয়া কি কৰিব পাৰো আমি, যে someone বা people দুইটাৰ যিকোনো এটা ইয়াতে বহিব পাৰে, কিন্তু বাক্যৰ ফৰ্মেশনটো কোনটো শুদ্ধ হৈ আছে? এটাতো people বহুৱাইছে, people must finish the work by now বুলি কওঁতে এনেকুৱা বুজাইছে যে মানুহে এই কামটো এতিয়াই শেষ কৰিবই লাগিব। বাট ইয়াৰে অৰ্থটো কি আছিল? এতিয়ালৈকে চাগে নিশ্চয় কৰি উঠিল কামটো, এতিয়ালৈকে চাগে নিশ্চয় কমপ্লিট কৰিল, তেনেকুৱাহে বুজাইছে। গতিকে কি ইয়াতে আমি someone must have finished the work by now, অপশ্যন এ টো শুদ্ধ উত্তৰ হৈ যাব। so ইয়াৰে জেগাত someone ৰ জেগাত কি হ'ব পাৰিলেহেঁতেন? people ও হ'ব পাৰিলেহেঁতেন, বাট বাক্যটোৰ ফৰ্মেশনটো কাৰেক্ট হোৱাটো আটাইতকৈ ডাঙৰ নেচেচিটি। তাৰ বাহিৰে আমি কোনটো তাতে অবজেক্ট হিচাপে ৰাখি উঠি কোনটোক আমি সাবজেক্ট কৰি দিওঁ, সেইটো পিছতহে আহিব। ঠিক আছে? তাৰ পিছৰ কুৱেশ্যনটো ফালে আহিছো, নম্বৰ 6, who taught you French? এতিয়া who থাকিলে আমি কি কৰো? ইউজুৱেলি by whom লিখো। so who have been, who were, এইকেইটা য'ত আছে অপশ্যন ডি, অপশ্যন বি, এইকেইটা কাটি দিব পাৰে। who taught আছে নহয়, by whom has French been taught you? taught you হ'ব নহয়, taught to you হ'ব লাগিছিল, কাৰণ ফ্ৰেঞ্চটোক কি কৰিছে? অবজেক্ট হিচাপে ৰাখিছে, তেতিয়াহ'লে taught to you কৰিব লাগিছিল। so by whom, তাৰ মানে ইয়াতে দুটা কি আছে? অবজেক্ট আছে। so আমি ইয়াক দুই ধৰণে কৰিব পাৰো, who taught you French, ইয়াক যদি আমি কি কৰি দিব পাৰো, who টো যদি এটা সাবজেক্ট হিচাপে ধৰি লওঁ, সাপোজ আমি কুৱেশ্যন হিচাপে ধৰা নাই, ইয়াক এটা assertive sentence হিচাপে ধৰিছো, who টো এটা মানুহ, ঠিক আছে? who taught you French, তেতিয়া আমি দুটা অবজেক্ট পাম নে নাপাম? এটা you, এটা French, right? so আমি কিন্তু who টোৱে ইয়াতে কি হৈ আছে? সাবজেক্ট হৈ আছে। so আমি কি কৰিম? who থাকিলে by whom কৰিম। এই বাক্যটো দুটা বাক্য হ'ব পাৰে, ঠিক আছে? এই দুটা মই অপশ্যন লিখি দিব বিচাৰিছো। এনেকুৱা ক্ষেত্ৰত দুটা অপশ্যন মই লিখি দিব বিচাৰিছো। প্ৰথমটো কি হ'ব? by whom, তেতিয়া যদি you টো আহে আগত, তেতিয়া কি হ'ব? by whom were you teach ৰ পৰা কি হৈছে? taught, by whom were you taught French? এইটো এটা হ'ব পাৰে। নতুবা কি হ'ব পাৰে? by whom was French? taught কি হ'ব পাৰে? to you, এনেকেও হ'ব পাৰে। so ইয়াতে কোনটো দিয়া আছে? who have you been taught French by, গোটেই গণ্ডগোল কৰি দিয়া আছে বাক্যটোৰ ফৰ্মেশনটো। by whom were you taught French, কাৰণ you দিলে সাধাৰণতে are হয়, so are ৰ সলনি were হ'ব। হা, French হলে was হলহেঁতেন, so ইয়াতে was এই হৈ আছে। French হলে is হয়, so তাৰে সলনি কি হৈছে? was হৈছে, right? so by whom were you taught French? সেইটো ইয়াতে শুদ্ধ উত্তৰ হিচাপে ব্যৱহাৰ হৈছে অপশ্যন এ। ঠিক আছে? ইমানখিনিয়ে কথা, নিশ্চয় বুজি পাইছে। ইয়াতে একো বেছি ডিফিকাল্ট বস্তু একো দিয়া হোৱা নাই, নাথিং মানে লাইক ৰকেট চাইন্স, গোটেইখিনি বস্তু ইজি আৰু আমি বুজি পোৱা ধৰণৰ বস্তুৱে দিয়া হৈছে। নেক্সট কুৱেশ্যনৰ ফালে যাম, নম্বৰ 7, ইজি হয় চাব। she is known to everyone, known to everyone, no থাকিলে by নহয়, to হয়। এতিয়া ইয়াতে মেইন ভাৰ্বটো কি? মেইন ভাৰ্বটো হৈছে no, so be3 by, b টো চাওক কি হৈ আছে? is বহি আছে, আৰু বেলেগ কিবা আছে ইজৰ লগত?
বিইং আছে নাই দ্যাট মিন্স আমি গম পালো যে প্ৰেজেন্টে হয় আৰু কন্টিনিউয়াস নহয় আৰু যদি পারফেক্ট হল হয় হ্যাভ বিন বা হ্যাজ বিন বহিলহেঁতেন ৰাইট আৰু পারফেক্ট কন্টিনিউয়াস হলে কি নহয় হয় চেঞ্জ নহয় গতিকে কি হ'ব ডেফিনেটলি প্ৰেজেন্ট ইনডেফিনিট হ'ব প্ৰেজেন্ট ইনডেফিনিটৰ স্ট্ৰাকচাৰ মতে শীটো কি শীটো ইয়াতে অবজেক্ট হ'ব এভৰিওয়ান টু সাবজেক্ট হ'ব সো এভৰি প্ৰেজেন্ট ইনডেফিনিটৰ স্ট্ৰাকচাৰ কি সাবজেক্ট verb object শীটো গৈ কি হল হার হল এতিয়া এটা কথা মন কৰিব everyone to third person singular number সেইকাৰণে আমাক ইয়াতে কি লাগিব knows s এটা লাগিব so everyone knows her কি হ'ব everyone knows her she knows everyone নহয় she is known to everyone তাৰমানে তাইকহে জনা যায় তাই সকলোৰে প্ৰতি জনাজাত people knew her নহব একটো people ইয়াতে নাই আৰু ওপৰছে knew to কি কৰি দিলে tense to ভুল কৰি দিলে everyone knew her দিলেও tense to ভুল হ'ব everyone knows her হ'ব লাগিব so option A যিটো দিয়া আছে that is the correct answer here for question number 7 ঠিক আছে next question ৰ ফালে যাম next question ৰ ফালে আহিছো number 8 the house was being painted by them এতিয়া was দিছে was দিয়া মাত্ৰকে আমি গম পাই গলো past হয় being দিছে এতিয়া being মানে কি being কেতিয়া ব্যৱহাৰ হয় যেতিয়া main verb ৰ লগত ing থাকে ক'ত active voice ত থাকে তাৰ মানে এটো continuous হয় বুজি পালে নে এতিয়া আমি কি কৰিম past continuous ৰ structure মতে লিখিম paint টো হৈছে main verb so main verb plus ing হলে painting হ'ব by কাৰ দ্বাৰা them so they টো হৈছে ইয়াতে object হৈ আছে তাক ইফালে লৈ আনিম ডেমৰ সলনি কি হৈ যাব ডে হৈ যাব ঠিক আছে ডে ওয়াজৰ সলনি কি হ'ব where হ'ব কাৰণ ডে টো থাৰ্ড পাৰসন প্লুৰেল নাম্বাৰ ডে were মেইন ভাৰ্ব প্লাস ing লাগিব এতিয়া কন্টিনিউয়াস টেন্স যেহেতু ডে were পেইন্টিং কি পেইন্ট কৰি আছিল দ্য হাউস অবজেক্টটো ইয়াতে কি আছে দ্য হাউস টো ইফালে লৈ যাও so they were painting the house very simple they have painted the house নহয় they paint the house নহয় they were painting the house আছে they are নহয় কাৰণ ইয়াতে the house was আছে আমি গম পাইছো এটো pastৰ structure হয় গতিকে according to that formula option C will be the correct answer for question number 8 ঠিক আছে এইখিনিলৈকে নিশ্চয় বুজিছে without difficulty একো difficulty নাইয়ে চাবলৈ গলে ইয়াৰ পিছৰ questionটো ফালে যাম number no এটো চাব it is time to post the letter ঠিক আছে it is time to post the letter এতিয়া কি কৰিম the letter is time to be posted নে let the letter be posted নে the letter should be posted নে the letter has been posted কি হ'ব it is time to post the letter এনেকে যদি কোৱা যায় তেতিয়া তাৰ মানে এটোৰ কি নাই it is time তাৰমানে এইটো সময় হৈছে লেটাৰখন পোষ্ট কৰাৰ the letter is time to be posted নহয় let the letter be posted নহয় এইটো কি হ'ব জানেনে এইটো আমি লিখিব লাগিব the letter should be posted চিঠিখন পোষ্ট কৰি দিয়া উচিত মানে it is time to post the letter the letter দিয়া আছে should be posted তাৰ মানে এখিনিৰ কাৰণে এইটো পেছিভ হৈ গ'ল the letter has been posted নহয় পোষ্ট কৰা হৈছে বুলি বুজোৱা নাই এইটো সময়ত পোষ্ট কৰা উচিত so the letter should be posted this one will be the answer ঠিক আছে the letter টোই এটা আমাৰ object subject দিয়া হোৱা নাই গতিকে ডাইৰেক্ট অবজেক্টটো যদি আমি দিও তেতিয়া কেনেকে তাক প্ৰেজেন্ট কৰিম the letter should be posted ঠিক আছে that was number 9 next question ৰ ফালে যাম number 10 ৰ ফালে যাম you need not type this letter তেতিয়া কি কৰিম you need not type this letter sorry small letter লিখি পালো need not type তাৰ মানে need not কি হ'ব be typed ইয়াতে আৰু by use ইউ নালাগে কাৰণ লেটাৰখনহে আমাৰ প্ৰায়ৰিটি যেতিয়া পেছিভ ভইচ আমি কৰো পেছিভ ভইচত কামটোৰ কৰ্তা এজন আছে নাই কোনো মিনিং নাই কৰ্তা এজন নহলেও কোনো সমস্যা নাই তাৰমানে কামটোৰ লগতহে মতলব কামটো হৈছে নে নাই আমাক সেইটোহে বুজোৱা হৈছে গতিকে কি you need not type this letter বুলি যদি কোৱা হয় তেতিয়াহলে this letter need not be typed
এইটো ক'লেই হ'ল this letter is not needed to be typed নহয় this letter has not been needed নহয় this letter is not typed নহয় কি হ'ব এই লেটাৰখন টাইপ কৰাৰ প্ৰয়োজন নাই option A will be the answer for question number 10 next questions ৰ ফালে যাম এতিয়া ভইচৰ যিকেইটা questions আমি পালো এইকেইটা নিশ্চয় আপোনালোকৰ কামত আহিব নেক্সট কুৱেশ্যনৰ ফালে যোৱাৰ আগতে আপোনালোক আটাইকে জনাব বিচাৰিছো যে আপোনালোকৰ প্ৰায় ভাগে ভয় খাই আছে অসমীয়া সেকশন খিনিৰ কাৰণে যিসকলে JEE গুৱাহাটী হাইকোৰ্টৰ এক্সাম দিবলৈ ওলাইছে আপোনালোকৰ প্ৰায় খিনিৰে প্ৰবলেম ক'ত আছে অসমীয়াত আছে কাৰণ আমি কি কৰিছো ইংলিছ খিনি পঢ়িছো GS পঢ়িছো আৰু বহুত ইংৰাজী মিডিয়ামৰ পৰা অহা ষ্টুডেন্টছ আছে বাকিখিনি বস্তুটো পঢ়ি লৈ লয় কিন্তু অসমীয়া খিনিতো কুৱেশ্যন বেলেগ ভাষাত নাহিব অসমীয়া খিনিতো আপোনালোকে বেলেগ মিডিয়াম দিব নোৱাৰিব এইখিনি অসমীয়াতে আহিব আৰু অসমীয়া জানিব লাগিব সো অসমীয়া ব্যাকৰণৰ কাৰণে যদি আপোনালোকে পঢ়া আৰম্ভ কৰিছে বা পঢ়িব বিচাৰে গোটেই কোৰ্সটো লবলৈ এফৰ্ড কৰিবও যেনিবা পৰা নাই কাৰণ পূজাৰ বজাৰ কৰি পেলাই আমাৰ কি হৈ গল পূজাৰ বজাৰ কৰি পেলাই আমাৰ পইচা পাতি শেষ হৈ গল সো গোটেই কোৰ্সটো ল'বৰ কাৰণেও এফৰ্ড কৰিব পৰা নাই কিন্তু অসমীয়াখিনি চাব লাগিছিল তেতিয়াহলে আপোনাৰ কাৰণে ভেৰি ইউজফুল বস্তু এটা আনিছো আমি এট আ ভেৰি ইফেক্টিভ প্ৰাইচ অফ 199 rupees only ঠিক আছে ইয়াতে অসমীয়া কোৰ্সটোৰ কাৰণে আমি এটা PDF কোৰ্স লঞ্চ কৰি আছো ইয়াতে লেকচাৰ্ছ নাথাকে লাইভ বা ৰেকৰ্ডেড ভিডিঅ'জ নাথাকে বাট ইউ উইল গেট সাম PDFs ইয়াতে 6টা PDF থাকিব এই 6টা PDFৰ ভিতৰত আপোনালোকক লিটাৰেচাৰৰ বিভিন্ন টপিক দিয়া যাব তাৰে বাহিৰে এটা শব্দত প্ৰকাশ কৰা যেটো আমি ওৱান ৱৰ্ড সাবস্টিটিউশন বুলি কওঁ ফকৰা যোজনা ফ্ৰেজেছ এণ্ড ইডিয়মছ বা প্ৰভাৰ্বছ ৰাইট খণ্ড বাক্য আছে তাৰ পিছত সন্ধি আছে সমাস তাৰ পিছত সমাৰ্থক শব্দ বিপৰীতাৰ্থ শব্দ এইবোৰ বস্তু এই গোটেইখিনি বস্তু আপোনালোকে পাই যাব এইকেইটা 6টা PDFত আপোনালোকে এই গোটেইখিনি বস্তু কভাৰ কৰি পাই যাব গতিকে এইখিনি আপোনালোকে পাই আছে only at ₹199 গতিকে যদিহে ইন্টাৰেষ্টেড হয় তেতিয়াহলে আপোনালোকে আমাৰ নম্বৰত কল কৰিব পাৰে নম্বৰ কেইটা হল 036131935570 আকৌ কৈছো লেণ্ডলাইন নম্বৰটো হৈছে 036131935570 and আপোনালোক আটাইৰে কাৰণে আমাৰ WhatsApp বা মোবাইল নম্বৰো আছে এটো হৈছে 6026130995 আকৌ কৈ দিছো নম্বৰটো 6026130995 আৰু ইয়াৰে উপৰিও আপোনালোকে যদি আমাৰ ৱেবসাইটত লগইন কৰে তেতিয়া গোটেইখিনি ডিটেইলছ পাই যাব আমাৰ ৱেবসাইটটো হ'ল www.ecohipath.com ঠিক আছে থ্যাংক ইউ সো মাচ এতিয়া ইয়াৰে পিছৰ কোৱেশ্চনছ খিনি ফালে যাম যিখিনি নেৰেশনছৰ MCQ ইয়াতে নেৰেশনছৰ 10টা কোৱেশ্চনছ আমি আনিছো চাব ভয়েসৰ বস্তু হৈ গল এতিয়া আমি নেৰেশন কি কৰিম চেঞ্জ কৰিম হি সেড I never eat meat ঠিক আছে এতিয়া even though এটো কি এটা এটো present indefinite tense ত কোৱা এটা বাক্য but this one is a habitual action right this one is a habitual action আৰু habitual action হলে কি হয় he said that he never eats meat আছে আৰু he said that he never ate meat আছে I never ate meat মই কেতিয়াও মাংস নাখাও তাৰ মানে এইটো এটা habitual action right habitual action যদি দিয়া হয় তেতিয়াহলে ৰিপৰ্টিং ভাৰ্বটো পাষ্টত থাকিলেও আমি কিন্তু কি নকৰো ইয়াৰে ৰিপৰ্টেড স্পীচৰ যেটো টেন্স আছে এটো আমি সলনি নকৰো কিন্তু সো he said that he never ate নহয় he said that he had never eaten নহব কি হ'ব he said that he never eats meat option C will be the correct answer so even though tenseৰ মতে চালে আমি he never কি ate meat হ'ব লাগিছিল but he never eats কিহৰ কাৰণে লিখিছো কাৰণ এটো এটা অভ্যাসগত কাম habitual action right so he said that he didn't ever eat meat নাই এটো নহব option C যেটো দিয়া আছে that will be the correct answer for question number 11 ঠিক আছে question number 11 ৰ correct answer টো আমি পাই গলো next question ৰ ফালে যাম number 12 কি দিছে চাব she said to me will you help me কি টাইপৰ question এটো এটা yes no টাইপৰ question so মই সহায় কৰিম নে নকৰিম সুধিছে yes no এটা question so এটো কি কৰিছে তাই সুধিছে তাৰ মানে তাই মোক সুধিছে she asked me টো আমি দিবও পাৰো নিদিবও পাৰো বাট আমি অপচনত যেটো দিয়া আছে দি দিছো will you help me এতিয়া she asked me আছে প্ৰথম ক্লজটো শেষ নেক্সট ক্লজটো আৰম্ভ কৰাৰ আগত আমি কি দিম যেহেতু yes no question if নাইবা whether দিম so she asked me if I you টো কোন ইয়াতে I will ৰ ফলনি কি হৈ যাব will ৰ ফলনি মডেল ভাৰ্ব যে চেঞ্জ হয় কি হ'ব I would help
কাক হেল্প কৰিম মি বুলি তাই কাৰ কথা কৈছিল তাইৰ নিজৰে কথা কৈছিল সো আমি কওঁতে কি বুলি ক'ব লাগিব হাৰ সো এছাৰ্টিভ ফৰ্মত যেহেতু লিখিছো ফুল ষ্টপ হ'ব she asked me if I would help her so she asked me if I would help her ইয়াতে কি দিয়া আছে she asked me that দিয়া আছে that to conjunction কেতিয়া বহে assertive sentence ৰ ক্ষেত্ৰত বহে ঠিক আছে সো ইয়াতে কি নহব that নবহিব so she asked me if I will দিছে অৰ্থাৎ মডেল ভাৰ্বটো কি নকৰিলে সলনি নকৰিলে she asked me if you দিছে ইয়াতে আকৌ কি নকৰিলে pronoun টো চেঞ্জ নকৰিলে মডেল ভাৰ্বো চেঞ্জ নকৰিলে এটাও চেঞ্জ নকৰিলে সো ইয়াতে আমি কোনটো চুজ কৰিম অপচন এ টো চুজ কৰিম কোৱেশ্চন নম্বৰ 12 ৰ আনসাৰ হিচাপে সো কি হ'ব she asked me if I would help her তাই এটোৱেই সুধিছিল যে মই তাইক সহায় কৰিম নেকি ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে যাম number 13 ৰ ফালে আহিছো the teacher said the earth revolves around the sun ইয়াতে কি কৰা হৈছে again আমি এটা কি পাইছিলো habitual actions then considering this one is a কি this one is a universal truth কি যে লিখি আছো this one is a universal truth ঠিক আছে so universal truth ৰ ক্ষেত্ৰত কি হ'ব the teacher said লাগিলে past tense ত থাকক reporting verb কিন্তু বাকি খণ্ডটোত একো changes নহয় ঠিক আছে কি হ'ব the teacher said that the earth revolves around the sun গতিকে the teacher said that the earth revolved দিয়া আছে past হ'ব জানো past নহয় had revolved দিয়া আছে হ'ব জানো নহয় কি হ'ব revolves এ হ'ব লাগিব is revolving নহয় এটা কমন বস্তুৰ কথা কৈছে যেটো সদায় হয় not only right now the teacher said that the earth revolves around the sun option C will be the correct answer for question number 30 ঠিক আছে number 13 ৰ আনসাৰটো হ'ব option C ঠিক আছে 13 টো হৈ গল এবাৰ আমি যাম number 14 ৰ ফালে he said what a beautiful painting this is তাৰ মানে he exclaimed he exclaimed কৰিছিল with joy নে কি হেতু আমাক ইয়াতে দিয়া হোৱা নাই so ইয়াতে যেটোত he said that দিয়া আছে এটো কাটিয়ে দিব পাৰে because this one is not just a statement this one is an exclamation right so we need to add that reporting verb exclaimed he exclaimed that it is a beautiful painting কি দিছিলে it was a very beautiful painting হ'ব নে this painting was beautiful হ'ব এটা কথা চাব he explained হ'ব it is এই কাৰণে নহয় কাৰণ he খিনি টাইমত কৈছিল আমি যেটো টাইমত কৈ আছো হেতু টাইমত নহয় সো টেন্স টু কি হ'ব পৰিৱৰ্তন হৈ যাব সো অপচন এ আৰু সি নহয় again ইয়াতে কি কৰিছে exclaim that this painting was beautiful আছে that it was a very beautiful painting আছে so beautiful বুলি আমি জানো but what a beautiful বুলি কওঁতে just beautiful বুলি বুজোৱা নাই কেৱল this painting was beautiful বুলি বুজোৱা নাই কি কৰিছে যে it was a very beautiful painting হেতুহে বুজাইছে যে ফটোখন ধুনিয়াটো হয় বাট বহুত ধুনিয়া সেই কাৰণে হি এক্সক্লেইম কৰি গৈছে সেই কাৰণে that made him exclaim যে ফটোখন বহুত ধুনিয়া সেই কথাটো ইয়াতে কোৱা হৈছে question number 14 ৰ আনসাৰ হ'ব option B ঠিক আছে next question ৰ ফালে যাব বিচাৰিছো number 15 she said alas I missed the train again কি কৰিছে দুখ কৰিছে যে she exclaimed with sorrow that she had missed the train she said sorrowfully that she missed the train আকৌ দিছে she exclaimed that she missed the train আৰু she exclaimed that she had missed the train এটা কথা চাব এটো কি alas টোৱে কি বুজাইছে দুখ বুজাইছে গতিকে exclaim দিয়াতকে আমি exclaimed with sorrow দিব পাৰো এটা কথা চাব যে I missed the train কি টেন্স হৈ আছে past indefinite tense but reporting verb to চাই পেলে আমি tense টো কি গম পাইছো reporting verb ৰ tense টো হৈছে past tense so আমি reported speech ত যিখিনি past indefinite ত আছে সেইখিনি কলে লৈ যাম past perfect লৈ লৈ যাম গতিকে she missed মানে ইয়াতে কি কৰা আছে past indefinite দিয়া আছে এটো কাটি দিয়ক so she missed again past indefinite দিয়া আছে এটো কাটি দিয়ক past perfect কত দিয়া আছে she had missed এই দুটা দিয়া আছে এতিয়া এই দুটাৰ ভিতৰত proper answer কোনটো হ'ব she exclaimed that দিয়া আছে আৰু she exclaimed with sorrow that দিয়া আছে কোনটো শুদ্ধ হ'ব
sorrow কাৰণ তাই দুখেৰে গৈছিল এলাছ মানে এলাছটোৱে দুখ বুজাই এই ইন্টাৰজেকশনটোৰ মিনিং হৈছে দুখ গতিকে not only exclaimed she exclaimed with sorrow so তাই দুখেৰে কৈছিল তাই দুখেৰে এই কথাটো ভাৱ প্ৰকাশ কৰিছিল দুখ ভাৱ প্ৰকাশ কৰিছিল যে তাই ট্ৰেইনখন মিছ কৰি গৈছিল ঠিক আছে so number 15 is done আমি next questionৰ ফালে যাব পাৰো option A টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ number 16 ৰ ফালে আহিছো he said let me finish my work he said let me finish my work তাৰমানে মোক এটো কৰিবলৈ দিয়া ইয়াতে এটো কি ধৰণৰ sentence this one is an imperative sentence ঠিক আছে imperative sentence গতিকে কি হ'ব he said হ'ব নহয় he said নহয় কাৰণ imperative sentence থাকিলে কি হৈ যায় যেটো reporting verb আছে হেতু সলনি হৈ যায় indirect speech ঠিক আছে এতিয়া চাওক next আমাৰ যেটা option থাকিল C আৰু D sorry B আৰু D এটা B টোত কি দিয়া আছে he requested so is there any kind of request ওপৰৰ sentence টো যদি চাই question টো কিবা ধৰণৰ request আছে নেকি নাই কোনো ধৰণৰ request নাই গতিকে option B will again be wrong answer option D will be the correct answer যে he asked to let him finish his work he কৈছিল যে তাক যাতে কামটো কৰিবলৈ দিও তাৰ কামটো যাতে তাক শেষ কৰিবলৈ দিও he হেতুৱে বিচাৰিছিল so option D will be the correct answer for question number 16 next question ৰ ফালে যাব বিচাৰিছো number 17 ৰ ফালে আহিছো চাব the old man said may god bless you old man জনে কি কৰিছিল pray কৰিছিল the old man prayed that god may bless him আছে নে god might bless him আছে নে god should bless him নে god bless you you টো নহব সলনি হ'ব লাগিব should নহব কাৰণ এটো কি may god ইয়া আছে আৰু god may দিলে tense সলনি নহব so কি হ'ব god might bless him যেটো দিছে এটোই শুদ্ধ হ'ব the old man prayed that god might bless him might কিয় হল কাৰণ ইয়াতে may আছিলে may টো ইয়াতে might হ'ব tense টো পৰিৱৰ্তন হৈ যাব because the reporting verb was in past tense ঠিক আছে so option B will be the answer for question number 17 এনেকুৱা সৰু সৰু বস্তু কিছুমান চাই গলে হল বহুত বেছি ডিফিকাল্ট বস্তু নাহে জাস্ট আমাৰ অবজাৰভেশনৰ ভিতৰতে থকা বস্তু কিছুমান সুধিব নম্বৰ 18 টো কি সুধিছে চাও she said did you enjoy the party yesterday again এটো কি কৰিছে she asked me হ'ব definitely গুটেই কেইটাতে reporting verb কি কৰিছে she asked দিয়া আছে ঠিক আছে did you enjoy the party yesterday তাৰ মানে কি question yes no question কোনটো টেন্সত সুধিছে past indefinite টেন্সত সুধিছে গতিকে past indefinite ৰ পৰা কি হৈ যাব past perfect হৈ যাব গতিকে আমি ইয়াতে যদি কৰো she asked কি সুধিছিল মোক সুধিছিল যেনিবা me did you enjoy yes no question so আমি কি কৰিছো if ব্যৱহাৰ কৰিছো conjunction হিচাপে if you enjoy তাৰমানে did you enjoy মানে if I enjoyed হ'ব লাগে কিন্তু যেহেতু ইয়াতে reporting verb টো past tense তে আছিল so past indefinite টো আমি কি হলে লৈ যাম past perfect হলে লৈ যাম if I had enjoyed the party yesterday এর হলনি কি হব the previous day or the day before দুইটাই হব party এখিনিৰ পৰা দুটা ৰাস্তাত যায় the previous day হ'ব পাৰে আৰু কি হ'ব পাৰে the day before হ'ব পাৰে একে অৰ্থ বুজাব ইয়াৰে যিকোনো এটা ললে হল একে অৰ্থ বুজাব so যত yesterday আছে এটো কাটি দিয়ক ঠিক আছে so বাকি কিটাত কি কৰিছে এটাত দিছে party the previous day এটাত দিছে the day before এটাত দিছে the previous day এতিয়া she asked me if I would হ'ব নেকি নহয় কাৰণ would থাকিব লাগিলে ইয়াতে will থাকিব লাগিছিল will টো নাই গতিকে এটো নহব তাৰ পিছত she asked me that did I so ইয়াতে কি কৰিছে conjunction টো ভুল কৰি থৈছে tense টো ভুল কৰি থৈছে আৰু formation টো ভুল কৰি থৈছে যে formation টো indirect speech টো এটা formation কি কৰি থৈছে assertive sentence ৰ সলনি interrogative sentence ৰ formation দি থৈ দিছে tense ভুল কৰি থৈছে কাৰণ tense টো only কি হৈ আছে past indefinite হৈ আছে conjunction ভুল কৰি থৈছে কাৰণ conjunction টো কি হ'ব লাগিছিল if বা whether ব্যৱহাৰ হ'ব লাগিছিল so option C is entirely wrong so ইয়াতে correct কোনটো থাকিল গৈ option A থাকিল গৈ option A will be the answer for question number 18 ঠিক আছে next question ৰ ফালে যাব বিচাৰিছো next question কি হৈছে 19 he said I shall be writing letters tomorrow এতিয়া ইয়াতে shall ৰ পৰা কি হ'ব যেন লাগে should হ'ব যেন লাগে but should হৈ গলে অৰ্থটো বেলেগ হৈ যায় should মানে উচিত কিন্তু shall ৰ পৰা আহি গলে কি হ'ব would হ'ব shall বা will দুইটাৰ পৰাই
ফিউচাৰৰ ক্ষেত্ৰত হলে কি হৈ যায় এই ফিউচাৰ বুজোৱা বস্তুটো পাষ্টত যেতিয়া আমি আনো তেতিয়া কি হৈ যায় would হৈ যায় সো হি কি হ'ব should নহয় he said that কি হ'ব I সলনি he হ'ব he would be writing বাকিখিনি একে থাকিব he would be writing letters কি হ'ব ইয়াৰ পৰাও দুটা ৰাস্তা যায় এটা ৰাস্তাই কৈছে the next day এইটো একে or the following day এইটো একে বুজায় ঠিক আছে the next day যিটো বুজাব the following day সেইটো বুজাব so he said that he should be writing হ'ব নেকি নহয় should be writing নহ'ব ঠিক আছে might be হ'ব নেকি নাই probability কথা কোৱা নাই will be হ'ব নহয় আমি পিছৰ খিনিলে যাবলগীয়া দৰকাৰেই নহল tomorrowটোতো এনেও নহয় tomorrowটো কাটাই যাব আৰু ইয়াতে কি কৰি থৈ দিছে will be ইয়াৰে যিটো be verb আছিলে তাৰ টেন্সটো সলনিয়ে কৰা নাই গতিকে কি হ'ব I shall be he said that he would be writing letters the next day option B যিটো দিয়া আছে this one will be absolutely correct answer ঠিক আছে question number 19 is done I hope এইখিনি বুজি পালো আমি সকলোৱে I hope সকলোৱে বুজি পালো so ইয়াতে একো difficulty নাই next question ফালে যাব বিচাৰিছো number 20 this one is the last question আমি আজি ডিসকাস কৰিবলৈ লোৱা she said let's go for a walk so এইটো কি এটা সাজেশন যে আমি খোজ কাঢ়িবলৈ যোৱা উচিত so এনেকুৱা সাজেশনৰ ক্ষেত্ৰত আমি she said দিমনে নিদিও she said দিমনে নিদিও so she suggested them to go for a walk দিছিল নে she suggested that they should go for a walk them to go for a walk নহয় এটা কি হ'ব she suggested that they should go for a walk option A যেটো দিয়া আছিল হেতু আলটিমেটলি ইয়াৰে কারেক্ট আনসার হৈ যাব ঠিক আছে এইখিনিলৈকে নিশ্চয় বুজিলে আপোনালোকে বুজিলে বুলি ধৰি লৈছো কাৰণ বেছি একো টান বস্তু দিয়া হোৱা নাই তথাপি যদি কিবা নুবুজা কথা থাকে আপোনালোকে আমাক কমেন্ট কৰি জনাব পাৰে সো আমাৰ ইমানখিনিয়ে আছিল বুজিবলগীয়া জানিবলগীয়া এতিয়া আমি আহিছো এটা টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণালে আমাৰ যিখিনি ডিসকাস কৰিবলগীয়া আছিল আজি ক্লাছত ইটস ওভাৰ আৰু এতিয়া আমি টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণালে আহিছো আপোনালোকে নিজৰ স্ক্ৰিনৰ বাওঁফালে নিজৰ স্ক্ৰিনৰ বাওঁফালে আপোনালোকে দেখিবলৈ পাইছে এটা গ্ৰীণ কালাৰ কিউআৰ কোড এণ্ড দিস ইজ দ্য টেলিগ্ৰাম চেনেল অফিচিয়েল টেলিগ্ৰাম চেনেল অফ ইকুহিপাত এই চেনেলটোত আপোনালোকে কিউআৰ কোডটো স্ক্যান কৰিও জয়েন কৰিব পাৰে অথবা নামটোৰে সাৰ্চ কৰিলেও হ'ব ইকুহিপাত বুলি এই চেনেলটো জয়েন কৰি আপোনালোকে আমাৰ ফালৰ পৰা ডেইলি নিউজ পেপাৰ পাব পাৰে জব নোটিফিকেশনস বিলাক পাব পাৰে যেতিয়া অসম গভৰ্ণমেণ্ট বা সেন্ট্ৰেল গভৰ্ণমেণ্টৰ কিবা জব ওলাই নোটিফিকেশন পাব বা এক্সামৰ নোটিফিকেশন পাব আপোনালোকে আৰু নতুবা কি পাব পাৰে আমাৰ ফালৰ পৰা গোটেই কোৰ্স বিলাকৰ বা আমাৰ ক্লাसेছ বিলাকৰ স্কেডিউল পাব কি কোৰ্স কেতিয়া লঞ্চ কৰা হৈ আছে এই গোটেই ইনফৰমেশন বিলাক পাব আৰু লগতে তাৰে বাহিৰেও আৰু ঢেৰ কিবা কিবি পাব য'ত কাৰেণ্ট এফেয়াৰ্সৰ পিডিএফটো থাকিব আৰু কিবা কিবি ইনফৰমেটিভ বস্তু ডেইলি নিউজ এইবিলাক আপোনালোকে পাই থাকিব সো তাৰ কাৰণে এই চেনেলটো ফ্ৰী অফ কষ্ট এটকাও নোহোৱাকৈ আপোনালোকে জয়েন কৰিব পাৰে আৰু গোটেইখিনি বস্তু পাব পাৰে সো এইটো কৰিব বুলি আশা ৰাখিছো আৰু লগতে জনাও আপোনালোকৰ যিসকলে ইউটিউবত মোৰ ক্লাছেছসমূহ চাই ভাল পায় আপোনালোকৰ কাৰণে এইটো মোৰ পাৰ্সোনেল চেনেল ইমন স্যাৰ টিচেছ ইয়াতে মই আপোনালোকক কেতিয়াবা গ্ৰামাৰৰ পোল বা যিকোনো এমসিকিউজ কেতিয়াবা নিজাকেও দি থাকো আৰু তাৰ বাহিৰেও মোৰ হৈ যোৱা ক্লাছেছ বিলাকৰ লাগিলে লাইভ হওক বা আপলোড হৈ যোৱা হওক এই ক্লাছ বিলাকৰ মই পিডিএফ খিনি ইয়াতে প্ৰভাইড কৰি থাকো এয়া মোৰ নিজা চেনেলটোত গতিকে এই দুটা চেনেল আপোনালোকে আজিয়ে জয়েন কৰিব বুলি মই আশা ৰাখিছো কাৰণ পইচা এটকাও নালাগে আপোনালোকৰ লাভ হ'ব ঠিক আছে ক'বলগীয়া আমাৰ ইমানখিনিয়ে আছিল আশা কৰো যিখিনি বস্তু পঢ়িলো আলোচনা কৰিলো আপোনালোকে বুজি পালে ইয়াৰে পিছত আমি আৰু এটা এনেকুৱা সেট লৈ আহিম য'ত ভয়েস আৰু নেৰেশন এমসিকিউজ থাকিব ৰাইট কাৰণ ভয়েস আৰু নেৰেশন হৈছে ইম্পৰ্টেন্ট টপিক তাৰ বাহিৰে গ্ৰামাৰৰ আৰু বহুতো আহিবলগীয়া ক্লাसेছ আছে বহুতো আহিবলগীয়া ভিডিঅ'জ আছে যিখিনিত আমি গোটেই বস্তুখিনি ৰিভিজন কৰি যাম কাৰণ আমাৰ ওভাৰঅল সিলেবাসটো অলমোস্ট কভাৰে হৈ গৈছে গতিকে এতিয়া আমি সিলেবাসৰ ভিতৰৰ পৰা একো বস্তু নতুনকে আৰু উলিয়াবলগীয়া নাই যিখিনি আমি অলৰেডি আগতে পঢ়িলো সেই বস্তুখিনি সাম আপ কৰিম আৰু কিছু সংখ্যক কোৱেশ্চনছ আলোচনা কৰিবৰ কাৰণে ট্ৰাই কৰিম গতিকে আশা কৰো আজি ক্লাছটো আপোনালোকে ভাল পালে যদি ভাল পালে আমাৰ ক্লাছটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেল চাইছে বা আমাৰ ভিডিঅ' চাইছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে আগতীয়াকৈ আগলৈকে আমি যিমানে ভিডিঅ' আপলোড কৰো আপোনালোকে নোটিফিকেশনছ পাই যায় সো ক'বলগীয়া এইখিনি আশা কৰো কামত আহিল আপোনালোকৰ ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা ৰাখিলো আনটিল নেক্সট টাইম টেক কেয়াৰ